কোৱাছে মোৰ তোমাক লগ পোৱা দিনাৰ পৰা মানে বহুত ভাল লাগে মই কম বুলি ভাবি আছো মানে ক'ব পৰা নাই তোমাক হয় নেকি মই আজি ভাবিছো মানে ন এপিনে এইটো কথাও কৈ দিওঁ লগত মানে ইটোও কৈ দিওঁ বুলি ভাবিছো মানে লগতে দুইটাই মানে অফাৰ হাই গাইছ কি খবৰ আজি আপোনালোকৰ বাবে এটা প্ৰেংক কল লৈ আহিছোঁ আগত যিহেতু এটা প্ৰেংক কল দিছিলোঁ আজি ছেকেণ্ড টাইম প্ৰেংক কল লৈ আহিছোঁ আৰু খুব সুন্দৰ হ'বলৈ গৈ আছে ভিডিঅ'টো একোনো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিছোঁ কপাহী কোমলীয়া আজি যেন মুৰণীয়া A few moments later. হেল্ল' হেল্ল' কি কৰিছা এনে আছো ভাল ন ভালেই শুনা আকৌ কোৱাচোন শুনা আকৌ কোৱা আকৌ সেই মানে কি কথা এটা পাতিবলগীয়া আছিল তুমি কিবা বিজি আছা নি নাই নহয় হয় নেকি এই আমি মানে এই ফিল্ম এখন শ্বুটিং কৰিব লৈছোঁ দেই হয় তুমি মানে কলেজত বহুত ধুনীয়া এক্টিং কৰা যে সেইদিনা মই এক্টিংটো চাই আছিলোঁ মানে তুমি ষ্টেটাছ যে লগাই থৈছিলা এতিয়া চালোঁ মানে বহুত ভাল লাগিলে আৰু মানে কি আজিলৈকে বহুত ছোৱালী লগ পাইছোঁ দেই তোমাৰ আগতে মানে ইমান ভাল এক্টিং কৰা ছোৱালী লগ পোৱা নাই মানে তাকে ভাবিছোঁ পাৰিবা নি মানে তুমি মানে এইটো আমাৰ ফিল্মখনত মানে শ্বুটিং কৰিব লাগিছিলে কি ক'ম এতিয়া কি কোৱা ভাল এক্টিং নকৰোঁ নহয় তোমাৰ এক্টিংটো মই মানে পচন্দ কৰিছোঁ সেইটো কাৰণে ভাবিছোঁ মই মানে ইয়াত তোমাকে ভৰাই দিম বুলি ভাবিছোঁ মানে তুমি হিৰইনজনী হ'বা মই হ'ম ৰজা তুমি হ'বা ৰাণী আমাৰে কাহিনী পিছত শুনা দুটি ঠিকেইতো আমাৰ মানে আমাৰ ডাইৰেক্টৰজন মানে লগত আছেই এতিয়া বৰ্তমান কথা পাতিবা নি কেনেকুৱা ধৰণৰ হয় অকণমান কৈ দিয়াচোন তুমি এই মানে ফিল্মখন ছুটি টাইপৰ হ'ব প্ৰায় তোমাৰ কমেডি টাইপৰ মানুহৰ মনোৰঞ্জন দিব পৰাটো হ'ব লাগে আৰু তাতে তোমাৰ দুখৰো কাহিনী অলপ আছে ছুটিকৈ দুখৰো অলপ হেৰি কৰিব লাগে ইমানে আৰু এক্টিংটো কৰিব লাগিব এক্টিংটো কৰিব লাগিব নিশ্চয় আৰু মানে আমি ফিল্মখনৰ নাম কি দিম বুলি ভাবিছোঁ গম পোৱা নাই ফিল্মখনৰ নামটো থাকিব মানে প্ৰেমলজিক তুমি মানে তাত মানে ল'ৰা এটা প্ৰেমত পৰিব লাগিব মানে তাৰপিছত মানে কি ল'ৰাটো তোমাক প্ৰপ'জ কৰিব ভাল পাব লাগিব আৰু ল'ৰাটো মানে লাইফ টাইমৰ কাৰণে হৈ যাব লাগিব পাৰিবা নাই পাৰিবা ন আৰু মানে সেই ল'ৰাটো কোন জানা নাই ল'ৰাটো মানে ময়ে হ'ম মানে এক্টৰটো মই হ'ম ৰজা তুমি হ'বা ৰাণী আমাৰে কাহিনী পিছত শুনা দুটি ভালে ন নহয় প্ৰথমটো এক্টিঙে হ'ব ন পিছত দৰকাৰ হ'লে বেলেগ পিনে আগবাঢ়ি হয় নেকি তুমি পাৰিবা মই সেইটো গম পাইছোঁ মানে আৰু লগতে ভাবিছোঁ ন বেছি ধুনীয়া কৰিলে লাইফ টাইমৰ কাৰণে ৰাখি থ'ম বুলি ভাবিছোঁ মানে তোমাক এনেও মানে হৃদয়ত মানে খালী হৈ আছে মানে তাকে বোলো তোমাক ৰাখি থৈ দিম বুলি ভাবিছোঁ নালাগে আৰু দেই এক্টিঙৰ চান্স দিছা সেইটো হ'ব একেবাৰে ৰিয়েলত নালাগে বুলি ভাবিছোঁ মই পিছলৈ নহয়গে হয় নেকি তেনেকুৱা কথা বাকী ভাল ন ভালে আছো আৰু তোমাৰ ভাল মোৰ ভালেই কথা এটা সুধো নি কোৱাচোন তোমাৰ বয়ফ্ৰেণ্ড আছে নাই মোৰ বয়ফ্ৰেণ্ড নাই নহয় নাই ন থকা ছোৱালীবোৰে বিচাৰি ফুৰিছিলোঁ মানে থকা নাই এনেই মানে কি বয়ফ্ৰেণ্ড থকা ছোৱালী হ'লে এক্টিং নকৰিবও পাৰে ন সেইটো কাৰণে মানে নথকাই বিচাৰি আছিলোঁ মানে হয় তাৰপৰা সঁচাকৈ ৰিয়েল লাইফত নোহোৱা নেকি তুমি নোৱাৰিবা কথা এটা শুনা আকৌ মোৰ তোমাক লগ পোৱা দিনাৰ পৰা মানে বহুত ভাল লাগে মই কম বুলি ভাবি আছোঁ মানে ক'ব পৰা নাই তোমাক মই আজি ভাবিছোঁ মানে ন এপিনে এইটো কথাও কৈ দিওঁ লগত মানে ইটোও কৈ দিওঁ বুলি ভাবিছোঁ মানে লগতে দুইটাই মানে অফাৰ আনিছা মোলে হয় আৰু যদি তুমি যদি আগবাঢ়িব কোৱা তেতিয়াহ'লে তোমাৰ ঘৰতো সুধি চাম মানে কথাটো নালাগে নেকি ইমানখিনি আগবাঢ়াব হয় নি নাই মোৰ মানে তোমাক দেখা দিনাৰ পৰা একেবাৰে পাগল হৈ আছোঁ মানে বহুত ভাল লাগে মানে
লাইফত মিছা কথা হয় খা ছোৱালী লগ পাইছোঁ দেই তোমাৰ আগতে ছোৱালী মানে লগ পোৱা নাই মানে মই কিবা এটা মানে বহুত ভাল লাগে মানে কেলে নাজানো হ'বা নেকি আমাৰ ঘৰ বোৱাৰী নাই নাই নহওঁ দেই নোহোৱা নি মই ভাবিছিলোঁ তুমি হ'বা চাগে বুলি নাই নাই নহওঁ নোহোৱা শুনা আকৌ কথা এটা কওঁ কোৱা কৈ দিওঁ নেকি সঁচা কথাটো কৈ দিওঁ নেকি কৈ দিয়া মই মানে তোমাৰ লগত যে কি মানে মানে পেং এটা কৰি আছিলোঁ এম জি মানে কি আকৌ এম জি মানে কি আকৌ অ' মাই গড নি এম জি মানে অ' মাই গড নহয় নেকি অ'টো থাকি গ'ল চাগে ন শুনা আকৌ ভিডিঅ'টো যদি আমি আমাৰ চেনেলটো আপলোড কৰি দিওঁ তোমাৰ কিবা প্ৰব্লেম হ'ব নেকি নাই নহয় বাৰু তোমাৰ ঘৰৰ মানুহে পিটিব নি আকৌ তোমাক জানো মই নাজানিম দেই তোমাৰ আমাৰ মানে তোমাৰ যদি প্ৰব্লেম হয় তেতিয়া আমি ভিডিঅ'টো আপলোড নকৰোঁ মানে নাই নিপিতে হয় নেকি অ' আমি মানে ভিডিঅ'বোৰ আপলোড কৰাৰ আগত মানে সুধি লওঁ মানে আগত একো প্ৰব্লেম নহয় ন নাই নহয় প্ৰব্লেম অঁ ঠিক আছে ৰেকৰ্ড হৈ আছে তুমি কিবা ক'বা নেকি মইনো কি কওঁ বাৰু মানে যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকক কিবা ক'বা নেকি কৈছো যিসকলে ভিডিঅ'টো চাই আছে সকলোৱে দাদাক সাপোৰ্ট কৰক দাদাৰ ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰি দিব যাতে দাদা আগুৱাই যায় সেইটোৱে ক'লো আৰু বহুত ধুনীয়াকৈ কথাবোৰ কয় কিন্তু দেই মানে একদম লাইফ টাইমৰ কাৰণে একটনি হ'ব পাৰিব আকৌ হয় নেকি অঁ চাগে ঠিক আছে দিয়া বেয়া চেয়া নাপাবা দেই নাই নাই নাপাওঁ ঠিক আছে দিয়া মই জন্ম হোৱাৰ বাবে তই পৃথিৱীৰ পৰা মোক এৰি থাকলি